গুড মৰ্ণিং অসম। সময় এতিয়া 3 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। ব'লক আমি এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেষ ৰাশি। তেল আৰু মছলাযুক্ত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক। দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হ'ব পাৰে, যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। সন্তানৰ লগত জড়িত সমস্যাসমূহৰ সমাধান উলিয়াবৰ বাবে অলপ সময় বেলেগকৈ উলিয়াওক। মন বেয়া নকৰিব। কেতিয়াবা বিফলতাৰ সোৱাদ পোৱাটো একো বেয়া কথা নহয়। এয়াটো জীৱনৰ এক সৌন্দৰ্য। সৰু সুৰা বাধাৰ সন্মুখীন কৰিব পাৰে, কিন্তু মোটামুটিভাৱে এই দিন আপোনাক বহুত উপলব্ধি কৰাব পাৰে। এই সহকৰ্মীৰ বিশেষ ধ্যান ৰাখিব যি আশা কৰা মতে বস্তু নাপালে সোনকালে বেয়া পাই যায়। জীৱন দৌৰাৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিয়াব চেষ্টা কৰিব। সিহঁতৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ'ব যে আপুনি জীৱনৰ বহুত মুহূৰ্ত হেৰুৱাইছে। সময়ৰ গতিত চলিবগৈ জীৱনসংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰফেশ্যনেল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। চিকিৎসাকাৰ অনুসৰি পাকঘৰত একেলগে আহাৰ গ্ৰহণ কৰিলে প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। বৃষ ৰাশি। উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্যসন্মত হৈ থাকিব আৰু নিয়মিত ব্যায়াম কৰক। আজিৰ দিনটো এনেকুৱা বস্তু কিনি ৰখা ভাল হ'ব যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। আপোনাৰ আত্মীয়ক বেয়া ব্যৱহাৰ নকৰিব। আপোনাৰ এনেকুৱা ব্যৱহাৰ আপোনাৰ পৰিয়ালক দুখ দিব পাৰে, আনকি সম্বন্ধতো দূৰত্ব আহি যাব পাৰে। আজি সেই কাপোৰ নিপিন্ধিব যি কাপোৰ আপোনাৰ প্ৰিয়জনৰ পচন্দ নহয়, নহ'লে আপোনাৰ প্ৰিয়জনে দুখ পাব পাৰে। জটিল বিষয়সমূহৰ পৰা বিৰত থাকিবৰ বাবে আপুনি নিজৰ সম্পৰ্ক ব্যৱহাৰ কৰা উচিত। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে, কিন্তু দিনৰ অনন্ত তেখেতে আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল'ব। চিকিৎসাকাৰ অনুসৰি সূৰ্য নিয়মানুৱৰ্তিতাৰ প্ৰতীক। সেইবাবেই নিয়মতে চলিলে আপোনাৰ জীৱনত এনেই সুখেৰে ভৰি পৰিব। মিথুন ৰাশি। কোনোবা সন্ত অথবা সজ্জন পুৰুষৰ নৈতিক কথা আপোনাক সন্তুষ্টি আৰু মোক্ষ প্ৰাপ্ত কৰিব। নিশ্চয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তুসমূহে ক্ৰয় কৰক। পাৰিবাৰিক সদস্যসমূহ প্ৰাধান্য তথা প্ৰাথমিকতা দিয়ক। এই বিষয়ে কোনো কথা বতৰা পাতক, কাৰণ এবাৰ যদি এই বিষয়ে সমাধান উলিয়ায় তেন্তে আপোনাৰ জীৱন বহুত সহজ হৈ পৰিব আৰু পৰিয়ালৰ লোকসমূহক প্ৰভাৱিত কৰিবলৈ আপুনি একো কঠিনতা লাভ নকৰিব। আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰৰ বাবে আজি আপুনি বহুত দুখী হ'ব। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপোনালোক সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। আপোনাৰ জীৱনসংগীৰ আবদাৰবোৰে আপোনাক অশান্তি প্ৰদান কৰিব পাৰে। চিকিৎসাকাৰ অনুসৰি ছোৱালী আৰু মহিলাসকল চন্দ্ৰমাৰ প্ৰতীক। সেইবাবে কেতিয়াও নাৰীক মনত অথবা শৰীৰত আঘাত দিব নালাগে। নিজৰ প্ৰেমিকাক সদায় সন্মান কৰক, তেতিয়াহ'লে প্ৰেম জীৱনত বহুত সুখৰ হ'ব। কৰ্কট ৰাশি। প্ৰভাৱশালী লোকসকলৰ সহযোগ আপোনাক অধিক উৎসাহী কৰি তুলিব। আপুনি পইচা আয় কৰিব পাৰে, যদিহে আপুনি আপোনাৰ জমা ধন পাৰস্পৰিকভাৱে নিৰ্বেশ কৰক। আপোনাক সম্পূৰ্ণ আশ্চৰ্যত ৰাখি আপোনাৰ ঢাল লৈ আপোনাৰ ভাই ককায়েক আপোনাৰ মিলি কাম কৰাটো জৰুৰী। মনত ৰাখিব যে সহযোগ জীৱনৰ কেন্দ্ৰবিন্দু হয়। যিসকল লোক নিজৰ কাম প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে সিহঁতৰ বাবে এই সময়খিনি লেখত ল'বলগীয়া মুহূৰ্ত হ'ব। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক। আপোনাৰ দক্ষতা আৰু একাগ্ৰতাক আজি সকলোৱে প্ৰশংসা কৰিছিল। নিজৰ কাম সময়মতে কৰিব লাগে। কাম জমা কৰি থ'লে আপোনাৰ অসুবিধা হ'ব পিছলৈ। কাম সোনকালে শেষ কৰিলে আজি আপুনি ঢেৰ অৱসৰ সময় পাব।
যেতিয়া আপোনাৰ জীৱনসংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব। চিকিৎসাসাৰ অনুসৰি আপোনাৰ উপাৰ্জন বঢ়াবৰ বাবে কাউৰীক ৰুটি অথবা পাওৰুটি খুৱাওক। সিংহ ৰাশি। প্ৰভাৱশালী লোকসকলৰ সহযোগ আপোনাক অধিক উৎসাহী কৰি তুলিব। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশামতে নহ'ব। বন্ধুৰ লগত ঘূৰিলে ফুৰিলে আজিৰ দিনটো ভালে যাব, কিন্তু বেছি খৰচ নকৰিব। নহ'লে আপুনি খালী পকেট লৈ ঘৰলৈ ঘূৰি আহিব। ৰোমান্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। আজিৰ দিনাখন অফিচত সকলো প্ৰকৃততে আপোনাৰ বাবে দিন ভাল কৰিবৰ কাৰণেই যেন ৰখি আছে। কাৰণ আজি আপুনি তাক সম্বৰ্ধনা জনাইছে, জনে আপোনাক বেয়া পায়। আজি আপুনি আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দিব পাৰে। আপোনাৰ সকলো কামেৰে আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন। আপোনাৰ জীৱন লগৰে প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। চিকিৎসাসাৰ অনুসৰি নিজৰ চৰিত্ৰ সদায় ভালে ৰাখিব, নহ'লে আৰ্থিক স্থিতিত লাভ নহ'ব। কন্যা ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব, অৰ্থাৎ আহি পৰা খৰচে আপোনাৰ ওচৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। প্ৰেম মিলাপ্ৰীতি আৰু নিজৰ মাজৰ আপুনি সম্পৰ্কত আত্মীয়তা বৃদ্ধি হ'ব। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম, কিন্তু আজি আপুনি সেইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিত অনুভৱ কৰিব। আপুনি যিয়েই কাম নকৰক কিয় বহুত ভালকৈ আৰু সুচাৰুৰূপে কৰিব। আপোনাৰ ধুনীয়া কাম আপোনাৰ মূল্য অন্যক জনাই দিব। আপুনি যোৱা কেইদিন অফিচৰ কাম আধৰুৱা থৈ দিছিলে, যাৰ ফলস্বৰূপে আপুনি আজি অৱসৰ সময়তো অফিচৰ কাম কৰিব লাগিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীয়ে আপোনাৰ চিৰন্তনৰ লগৰী আৰু তেখেতেই আপোনাৰ একমাত্ৰ লগৰী। চিকিৎসাসাৰ অনুসৰি গণেশ মন্দিৰত ধূৰ্বা দান কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভালে যাব। তুলা ৰাশি। আপোনাৰ মাজৰ পৰা যিসকল লোক অফিচত অধিক সময় কাম কৰি আছিল, সিহঁত আজি শক্তিৰ নাটনিৰ লগত যুঁজি আছে। আজি সেই সকল লোক আকৌ তেনেকুৱা সমস্যাৰ পৰা জৰ্জৰিত হ'ব পাৰে। কোনোবা নিকটৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আকাংক্ষা আছে, যাৰ ফলত আপোনাৰ ধন লাভ হ'ব। এক ঘনিষ্ঠ আত্মীয়ই নিজৰ বাবে আপোনাক অধিক যতন ল'ব। অৱশ্যে তেখেত বহুত সহায়কাৰী আৰু খবৰ লৈ থকা বিধৰ মানুহ হ'ব। ৰোমাঞ্চৰ বাবে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব, কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবে থাকিব। অংশীদাৰৰ ব্যৱসায়ত কৰি থোৱা কাম আজি লাভদায়ক ৰূপে পৰিগণিত হ'ব, কিন্তু আপুনি অংশীদাৰসকলৰ বিৰোধৰ সন্মুখীন হ'ব লগাত পৰিব পাৰে। সমালোচনা আৰু অপবাদ ইত্যাদি দিয়াৰ বা কৰাৰ পৰা বিৰত থাকক। জীৱনসংগীৰ লগত আপুনি নিজৰ মনৰ সকলো কথা ভাগ বতৰা কৰিবৰ বাবে ভৰপূৰ সময় পাব। চিকিৎসাসাৰ অনুসৰি সুগন্ধিত বস্তু প্ৰয়োগ কৰিলে স্বাস্থ্যৰ পক্ষে ভাল লাভ হ'ব। বৃশ্চিক ৰাশি। আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে, সিহঁত আজি যাতে নিজৰ অৰ্থ বিশেষভাৱে সুৰক্ষিত ৰখে, যেন চুৰি হোৱাৰ সম্ভাৱনা আছে। সন্ধিয়াৰ সময়ত আপোনাৰ জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে, অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। আজি ৰোমাঞ্চ আপোনাৰ মন মগজুত আৱৰি থাকিব। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক। আপোনাৰ দক্ষতা আৰু একাগ্ৰতাৰ আজি সকলোৱে প্ৰশংসা কৰিছিল। আপোনাৰ কথা বতৰা বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হ'ব। আপোনাৰ জীৱনলগৰী মৰমেৰে আপোনাৰ সকলো সমস্যা মুহূৰ্ততে দূৰ কৰি দিব পাৰে। চিকিৎসাসাৰ অনুসৰি যিকোনো ধাৰ্মিক স্থানত বগা, ক'লা তিল আৰু 7 প্ৰকাৰৰ শস্য দান কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব। ধনু ৰাশি। আজি খেলা-ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী, কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱেই হয়, ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। আপোনাৰ সহানুভূতি আৰু বুজন প্ৰকৃতিৰ বাবে আপুনি পুৰস্কৃত হ'ব, কিন্তু সাৱধান থাকক, কাৰণ সোনকালে লোৱা যিকোনো নিৰ্ণয় ভুল হ'ব পাৰে। আজি কোনোবা এনেকুৱা ব্যক্তিৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে, আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিব।
আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহ'ব। আপোনাৰ জীৱন লগৰীৰ আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব। আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। চিকিৎসা অনুসৰি গোটেই ৰাতি পানীত তিয়াই ৰখা বাৰ্লি যদি পোৱা কোনোবা জন্তু অথবা পক্ষীক খুৱাবলৈ সক্ষম হয়, তেন্তে আপোনাৰ ভাল স্বাস্থ্য লাভ হ'ব পাৰে। মকৰ ৰাশি, নিজৰ চিন্তাধাৰা, উৰ্জা অথবা শক্তি সেইবোৰ কামত লগাওক যিবোৰ সপোন আপুনি দিঠকত পৰিণত কৰিব পাৰে। অকল আকাশত চাং পাতি থাকিলেই একো নহ'ব। এতিয়া আপোনাৰ লগত এইটোৱেই সমস্যা যে আপুনি চেষ্টা নকৰি অকল ইচ্ছাহে কৰে। আজি আপুনি আপোনাৰ এইবোৰ আত্মীয়ক পইচা ধাৰে দিব নালাগে বুলি কৈছে। আচলতে পইচা দিব নালাগে। যদি কোনোবাই ধাৰলৈ বিচাৰে পইচা দিব দিয়া নাই। আপোনাক আগৰ ধাৰে লোৱা পইচা ঘূৰাই দিয়া নাই। হয়তো আকৌ সিহঁতক পইচা দিবলৈ বাধা দিছে, আগৰকেইটা ঘূৰাই দিয়া নাই। বন্ধুৰ লগত ঘূৰিলে ফুৰিলে আজিৰ দিনটো ভালে যাব। কিন্তু বেছি খৰচ নকৰিব, নহ'লে আপুনি খালী পকেট লৈ ঘৰলৈ ঘূৰি আহিব পাৰে। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। অৰ্থাৎ এইটো কৈছে যে আজি আপুনি ক'ৰবাত গৈছে, লগৰ লগত অকণমান সময় দিব গৈছে, লগৰ বন্ধুক সময় কটাব গৈছে, কিন্তু বেছি টকা পইচা খৰচ কৰিব দিয়া নাই। অৰ্থাৎ বেছি টকা পইচা আনন্দত খৰচ কৰিলে হয়তো খালী পকেট লৈ খালী হাতেৰে ঘূৰি আহিবলগীয়া হ'ব পাৰে। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব পাৰে। বা কাৰোবাৰ হয়তো মন বেয়া লাগি আছে, মন একেবাৰে ভাঙি পৰিছে, হতাশাত ভুগি আছে। তেনে ক্ষেত্ৰত আপুনি হয়তো অকণমান তেওঁক আনন্দিত কৰিব, ভাল কথা বতৰা কৈ পিনি। যদি আপুনি বেলেগৰ ওপৰত কামৰ চাপ অধিক দিব, তেন্তে তেখেতসকল আপোনাক খং কৰিব পাৰে। সেই ক্ষেত্ৰত আপোনালোকে ধ্যান দিব। সেইবাবে যিকোনো নিৰ্ণয় লোৱাৰ আগতে প্ৰয়োজনক বুজিব চেষ্টা কৰিব। মনৰ নিকটতম মানুহকেইজনৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব। কিন্তু আপুনি এইটো কামত অসক্ষম হ'ব। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিবলগীয়া দিনবোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব। চিকিৎসা অনুসৰি কৰ্মক্ষেত্ৰত সাফল্য অৰ্জনৰ বাবে ঘৰৰ পৰা বাহিৰ উলিওৱাৰ সময়ত পানীত গুৰ মিহলাই লৈ খাব। কুম্ভ ৰাশি, আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপুনি আজি নিজৰ জীৱন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হ'ব। আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত। অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। প্ৰেম এক পবিত্ৰ সম্পৰ্ক। ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে, তেন্তে আপোনাৰ সহযোগী বেয়া পাব পাৰে। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব, যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিত্ৰাপ কৰিবলগীয়া নহয়। আপোনাৰ বৈবাহিক জীৱন আপোনাৰ পৰিয়ালত চলি থকা নয়াৰ্থক ভাৱ ভংগীৰ বাবে বেয়াকৈ প্ৰভাৱিত হ'ব পাৰে। কিন্তু আপোনালোক দুয়োজনে পৰিস্থিতি চম্ভালি ল'ব। চিকিৎসা অনুসৰি তামসিক আহাৰ আৰু বস্তু যেনে খাদ্যদ্ৰব্য আৰু মাছ-মাংস পৰিহাৰ কৰক আৰু পৰিয়াল লৈ সুখ কঢ়িয়াই আনক। মীন ৰাশি, আপোনাৰ দয়াৱান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব, কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ, অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব। যদিও মূল্যৱান বস্তু এটা চুৰি হোৱা আপোনাৰ ঘৰ ভৰি থাকিব পাৰে। অনাকাংক্ষিতভাৱে সন্ধিয়া আগমন হোৱা আত্মীয়তাৰ বাবে আপোনাৰ ঘৰ ভৰি থাকিব পাৰে। আপুনি আজি প্ৰেমত এক ঐশ্বৰিক অনুভূতি অনুভৱ কৰিব। এই অনুভূতিক অনুভৱ কৰিবৰ বাবে অলপ সময় নিজৰ লগত অতিবাহিত কৰক। ব্যৱসায়ীসকলৰ বাবে আজি বহুত ভাল দিন, কাৰণ সিহঁত হঠাৎকৈ লাভান্বিত হ'ব পাৰে। সময়ৰ চকা বহুত দ্ৰুতগতিত চলে, সেয়ে সময় থাকোঁতেই সময়ৰ সঠিক ব্যৱহাৰ শিকি যাওক। বিবাদৰ এক দীঘলীয়া সময়ে আপোনালোকৰ সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে। এই সমস্যাটোক অৱহেলা কৰাটো ঠিক নহ'ব। চিকিৎসা অনুসৰি আৰ্থিক উন্নতিৰ বাবে সেউজীয়া ৰঙৰ বাহনৰ ব্যৱহাৰ কৰা শুভ।
এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া প্ৰতিদিনৰ দৰে মোৰ ৰাশিফলসমূহ শুনিবলৈ পাব। পুনৰ লগ হোৱা আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কমেণ্ট বক্সত আপোনালোকেও লিখিব ওম নমঃ শিৱায়।